Hello everyone, welcome to Vikas Academy. আজি আমি ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ 1 ইলেক্ট্ৰষ্টেটিকৰ কুৱেশ্যনসমূহ কৰিম। আৰু যদি তোমালোকে আমাৰ এই ভিডিঅ'সমূহ ভাল পাইছা তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে আমাৰ সৈতে বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেনে আমাৰ চেনেলটোত তোমালোকৰ আমাৰ ডেছক্ৰিপশ্যন কোৰ্ছসমূহৰ লিংক দিয়া আছে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আজি চাওঁ কি হয়। তো নাম্বাৰ 1টো আছে আমি হুইচ পাৰ্টিকুলাৰ কেৰিজ এন ইলেক্ট্ৰিক চাৰ্জ। তো অপশ্যনে দিয়া আছে প্ৰ'টন, বি নিউট্ৰন, চি ইলেক্ট্ৰন এণ্ড ডি ফটন। আৰু তোমালোকে ইয়াৰ আনচাৰটো জানাই কি হ'ব, এ প্ৰ'টন। ছেকেণ্ড আমাৰ কি আছে, হোৱাট হেপেন্স ৱেন টু অবজেক্টছ উইথ দ্য ছেইম চাৰ্জ আৰ ব্ৰট ক্ল'জ টুগেডাৰ। এই দিয়া আছে দে এট্ৰেক্ট ইচ আদাৰ, দে ৰিপেল ইচ আদাৰ, they remain unaffected, they neutralize each other. তো ইয়াৰ আনসাৰটো আমাৰ কি হ'ব, অপশ্যন বি they repel each other. তো দুইটা সেম চাৰ্জে সদায় ৰিপেলে কৰে, যদি ডিফাৰেণ্ট চাৰ্জ হয় তেতিয়া তোমালোকৰ কি হ'ব, এট্ৰেক্ট ইচ আদাৰ। এইটো তোমালোকে জানাই। সিটো কি আছে আমাৰ, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ। তো ইলেক্ট্ৰিক চাৰ্জৰ আমাৰ SI ইউনিটটো কি হয়, কুলম। ইয়াৰ আনসাৰটো কি হ'ব, কুলম। 4টো কি দিয়া আছে, which law states that force between 2 point charges is directly proportional to the product of their magnitudes and inversely proportional to the square of the distance between them. তো অপশ্যন এটো আমাৰ আছে কুলমছ ল, বিটো গছ ল, সিটো ওমছ ল এণ্ড ডি ফেৰাডেজ ল। তো ইয়াৰ আনচাৰটো আমাৰ কি হ'ব, কুলমছ ল। Question number 5 কি দিয়া আছে, what is the electric field intensity at a point due to positive charge. A দিয়া আছে directed away from the charge, B দিয়া আছে directed towards the charge, C দিয়া আছে 0 and D দিয়া আছে depends on the distance from the charge. তো ইয়াৰ আনসাৰটো আমাৰ কি হ'ব, অপশ্যন এ directed away from the charge. এতিয়া আমি 6টো চাম, which material allows electric charges to move freely. A দিয়া আছে ইনসুলেটৰ, B দিয়া আছে তোমালোকৰ কণ্ডাক্টৰ এণ্ড C দিয়া আছে সেমিকণ্ডাক্টৰ এণ্ড D ছুপাৰ কণ্ডাক্টৰ। তো ইলেক্ট্ৰিক চাৰ্জবোৰ ফ্ৰীলি মুভ ক'ত কৰে, এইটো তোমালোকে জানাই, এইটো ইয়াৰ আনচাৰ হ'ব কণ্ডাক্টৰ। কুৱেশ্যন নম্বৰ 7টো চাওঁ হা, হোৱাট ইজ দ্য প্ৰিন্সিপল বিহাইণ্ড এন ইলেক্ট্ৰস্কোপ। ইলেক্ট্ৰস্কোপত থকা প্ৰিন্সিপলটো কি হয়। A দিয়া আছে কুলমছ ল, B দিয়া আছে ইণ্ডাকশ্যন, C দিয়া আছে কনজাৰ্ভেশ্যন অফ চাৰ্জ, ডি দিয়া আছে ডিটেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড। তো ইয়াৰ আমাৰ আনচাৰটো কি হ'ব, কনজাৰ্ভেশ্যন অফ চাৰ্জ। এতিয়া আমি এইটো চাম, হোৱাট হেপেন্স টু দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বিটুইন টু অপজিটলি চাৰ্জড পেৰেলেল প্লেটছ ৱেন দ্য ডিষ্টেঞ্চ বিটুইন দেম ইজ ইনক্ৰিজ। তো ইয়াত তোমাৰ কুৱেশ্যনটো কি দিয়া আছে ভালকৈ পঢ়ি ল'বা, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বিটুইন টু অপজিটলি চাৰ্জড parallel plates when the distance between them is increased. ইয়াত অপশ্যন দিয়া আছে আমাৰ লগৰ ইনক্ৰিজ, বি দিয়া আছে ডিক্ৰিজ, চি দিয়া আছে ৰিমেইনছ দ্য চেম এণ্ড ডি দিয়া আছে বিকামছ 0। তো কুৱেশ্যনটো তোমালোকে পঢ়িলা কি দিয়া আছে। তো ইয়াৰ আনচাৰটো তোমালোকে কি দিবা, বি কি হয়, ডিক্ৰিজেছ হয়। কুৱেশ্যন নম্বৰ আমাৰ 9টো কি আছে, হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ দ্য ইলেক্ট্ৰিক ফিল্ড ইনচাইড এ কণ্ডাক্টৰ। কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডবোৰ কি হয়, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হয়। এ দিয়া আছে ফ্ৰম দ্য ছাৰ্ফেচ টু দ্য ইণ্টেৰিয়ৰ, বি দিয়া আছে ফ্ৰম দ্য ইণ্টেৰিয়ৰ টু দ্য ছাৰ্ফেচ, চি দিয়া আছে 0 এণ্ড ডি দিয়া আছে ৰেণ্ডম। তো ইয়াৰ আনচাৰটো আমাৰ কি হ'ব, 0 হয়, বিকজ জানাই কি হয় আনচাৰ ৰিজনটো, ইলেক্ট্ৰিক ফিল্ড ইনচাইড এ কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো নাথাকে, সেইকাৰণে আমাৰ ইয়াৰ আনচাৰটো কি হ'ল, 0। এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো কি আছে, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু ৰিগাৰ্ডিং দ্য ইলেক্ট্ৰিক ফিল্ড লাইনছ বিটুইন টু চাৰ্জেছ। তো ইয়াত তোমালোকৰ ষ্টেটমেণ্ট দিয়া আছে, তো সেই ষ্টেটমেণ্টবিলাক কোনটো ট্ৰু হয় সেইটো আমি বাচিব লাগে। তো কুৱেশ্যনটো কি আছে, দ্য ইলেক্ট্ৰিক ফিল্ড লাইনছ বিটুইন টু চাৰ্জেছ, ইলেক্ট্ৰিক ফিল্ড লাইনছ বিটুইন টু চাৰ্জেছৰ যিবোৰ ষ্টেটমেণ্ট দিয়া আছে সেইখিনি চাওঁ হা। দে 1 নম্বৰ দিয়া আছে তোমালোকৰ দে নেভাৰ ইণ্টাৰছেক্ট, বি দিয়া আছে দে অলৱেজ ইণ্টাৰছেক্ট,
they intersect only at the midpoint between the charges. D দিয়া আছে তোমালোকৰ they intersect only at charges. তো ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ তোমালোকৰ যিটো ষ্টেটমেণ্ট ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ৰিগাৰ্ডিং সেই ষ্টেটমেণ্টৰ আনচাৰটো কি হ'ব they never intersect. তেওঁ ইলেক্ট্ৰিক ফিল্ড লাইন্সে কেতিয়াও তোমালোকৰ ইণ্টাৰচেক্ট নকৰে। তো আমাৰ আজি ইমানেই কৰিছোঁ। তো নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কুৱেশ্যনখিনি কৰিম। তো আজিলৈ ইমানেই। থেংক ইউ।